আমাৰ স্পষ্ট কথা যে মনোজ আমি কোন আমি যিমান দূৰ জানো মনোজ গোস্বামী যে এটা দালাল মনোজ গোস্বামী যে জাতিৰ দালাল অসমীয়া জাতিৰ ভাগ ভাগ কৰা ঠিকাৰ বৰ্তমান তাৰিখত মনোজ গোস্বামী লৈছে এই ধৰণৰ নিকৃষ্ট মানসিকতাৰ মানুহে অসমখন ভাগ ভাগ কৰি জনগোষ্ঠ চিন্তা চেতনাৰ মাজত থাকি জনগোষ্ঠীয়ভাৱে অসমখন ভাগ ভাগ কৰা পুনৰ এটা প্ৰক্ৰিয়া হাতত লৈছে ইয়াক আমি টাই আহোম ছাত্ৰই ধিক্কাৰ জনাইছো আৰু টাই আহোম ছাত্ৰই গৰিহণা জনাইছো আৰু মনোজ গোস্বামী ডাঙৰীয়াই অসমৰ বুৰঞ্জী নাজানে যদি জানিলে হয় তেতিয়াহ'লে তেওঁ জনাটো ভাল যে দক্ষিণপাট কমলাবাৰী আউনীআটী আৰু কুৰুবাৰী সত্ৰ কোনে স্থাপন কৰিছে সত্ৰৰ কাৰণে মাটি কোনে দিছে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে স্বৰ্গদেউসকলৰ ভূমিকা কি আছিল এই কথাটো মনোজ গোস্বামী ডাঙৰীয়াই জনাটো ভাল আৰু এনেধৰণৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দি অসমখনক পুনৰ ভাগ ভাগ কৰা যিটো চক্ৰান্তত লিপ্ত হৈছে তাক আমি ধিক্কাৰ জনাইছো আৰু তাক আমি গৰিহণা জনাইছো আৰু অসম চৰকাৰক আপোনালোকৰ মাধ্যমেদি সংবাদ মাধ্যমৰ মাধ্যমেদি আমি এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছো যদি এই ধৰণে যদি আহোম জনগোষ্ঠীক অপমান কৰি থাকে তুচ্ছ তাচ্ছিল্য কৰি থাকে তেতিয়াহ'লে আহোম জনগোষ্ঠীৰ ৰাইজে যিটো হিংসাত্মক কাৰ্যসূচী যিটো ৰূপ হাতত ল'ব তাৰ কাৰণে কিন্তু আহোম জনগোষ্ঠীৰ ৰাইজ জগৰীয়া ল'ব কাৰণ কোনোবা এটা জনগোষ্ঠীয়ে বুৰঞ্জী লিখাটো কেতিয়াও মহাপাপ হ'ব নোৱাৰে কোনোবা জনগোষ্ঠীয়ে যদি বুৰঞ্জী নাই লিখা তাক আমি কেতিয়াও আমি অস্বীকাৰ কৰিব নোৱাৰো সেইটো আমি নিন্দা কৰিব নোৱাৰো কিন্তু কোনোবা জনগোষ্ঠীয়ে যেতিয়া নিজৰ বুৰঞ্জী লিখিব নিজৰ যেতিয়া কাহিনী লিখিব নিজৰ যেতিয়া সঁচা কথাবিলাক লিখিব তাত কেতিয়াবা মহাপাপ হয় নেকি যে মনোজ গোস্বামী লিখা মানুহৰ এই ধৰণৰ নিকৃষ্ট মানুহে আমি টাই আহোম ছাত্ৰই ধিক্কাৰ জনাইছো আৰু এনেধৰণৰ মানসিকতা যদি চলি থাকে উজনি অসমত সম্পূৰ্ণৰূপে আহোম অধ্যুষিত অঞ্চলৰ প্ৰতিটো অঞ্চলতে আমাৰ অসমৰ পেপাৰখন আমি বৰ্জন কৰিম আমি যিদৰে এটা কঠোৰতকৈ কঠোৰতম হৈছিলো কিছুমান কাণ্ডত তাতকৈ বেছি কঠোৰ হ'বলৈ বাধ্য হ'ম গতিকে সময় থাকোঁতে অসম চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন আমি সদৌ টাইম মই যে স্পষ্ট কৰি দিব বিচাৰিছো যে এটা কোনোবা জনগোষ্ঠীক বেলেগ এটা দৃষ্টিকোণে চোৱাৰ কাৰণে কিছুমান মানুহে অত্যাধিক নিজকে অসমীয়া বুলি কোৱাৰ কাৰণে বহুতে নিজৰভাৱে থাকিবৰ কাৰণে ব্যৱস্থা কৰিছে বহুতে নিজৰ লেণ্ড ডিমাণ্ড কৰিছে আৰু এনেকুৱা প্ৰক্ৰিয়াৰ মাজত যদি থাকে উজনি অসমতো লেণ্ড ডিমাণ্ড কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব আৰু এই ধৰণৰ মানসিকতাৰ পৰিচয়ৰ কাৰণে অসমখন পুনৰ ভাগ ভাগ হ'ব গতিকে অসম চৰকাৰক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমেদি আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক দাবী কৰিছোঁ পৰৱৰ্তী এটা কাৰ্যসূচী যে মনোজ গোস্বামীৰ যিজন জাতিৰ দালাল যিজন হালধীয়া সাংবাদিকতাৰ যিজন পৰিচায়ক সেই মানুহজনৰ যিখন পেপাৰ আছে আমাৰ অসম আমি উজনি অসমৰ প্ৰতিটো প্ৰান্ততে বন্ধ কৰিম অহাকালিলৈ চচলত আমাৰ কৰ্মীক লৈ আমি এখন প্ৰতিবাদী সভা আমি তাত কৰিছো গতিকে এই প্ৰতিবাদী সভাত সিদ্ধান্ত হ'ব যে অনাগত সময়ত আমাৰ অসম পেপাৰখনৰ বিৰুদ্ধে আমি কি ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু মনোজ গোস্বামী লিখা জাতিৰ দালালৰ বিৰুদ্ধে আমি কেনেধৰণৰ প্ৰতিজ্ঞাবদ্ধ হওঁ কেনেধৰণে আমি কাৰ্যসূচী লওক অহাকালিলৈ গুৱাহাটীত যিখন আমাৰ সভা হ'ব সেই সভাখনৰ সিদ্ধান্ত